নমস্কাৰ বন্ধুসকল, কি খবৰ? এতিয়া নিশা বাজিছে, এয়া 9টা বাজিব হ'ব। এইটো ঘড়ী দেখালোঁ। আমি আছোঁ এতিয়া ৰিভৈ জংঘলত আৰু এটা প্ৰিপিয়েশ্যন চলি থকা হৈছে। এইটো হৈছে আমাৰ বগেনভেলিয়া, কাগজ ফুল বুলি কয়। এইটো বেলেগ দেই, কালাৰটো দেখিছে নাই? এইটো হালধীয়া আছে, ৰঙা আছে। তাৰমানে ৰিজৰ্টলৈ পিছত আহিলে যাতে ইয়াতে ৰিল বনাব পাৰে, এনেকুৱা আমি 200-300 পুলি প্ৰিপিয়েশ্যন কৰা হৈছে, হয় নহয় জানো? তাহা ৰিল বনাব পাৰিব ইয়াত, হয়নে? গতিকে ভৱিষ্যতলৈ আমাৰ ৰিল বনাবৰ কাৰণে এতিয়াৰ পৰাই প্ৰিপিয়েশ্যন চলিছে। এয়া কাটি থকা হৈছে, কাটি বনাই থকা হৈছে। আৰু এয়া দীপক দা আছে, এখন নতুনকৈ কিনি আনিছে কাটিবলৈ, 500 টকা লৈছে। বৰ্তাই পৰ্যবেক্ষণ কৰি আছে, পাপৰিয়ে বুজাই আছে। আৰু অলপ আছে এঠাইত, দেখাই আছোঁ ৰ'ব। এইখিনি নেট দি পেলাই কৰা হৈছে, ইয়াতো আছে। এইখিনি গজালি আহিছে আৰু ইয়াত ফুল বুজিছে, দিছে নাই? ফুল ওলাইছে আৰু এইখিনি হৈছেগৈ, ফুল ওলাইছে। আগতে এনেকৈ ডাল দি ইয়াত ফুল হৈছেগৈ। গতিকে এইখিনি প্ৰায় 200 মান প্ৰস্তুত কৰা হ'ব, আহিলে যাতে চবেই দেখিব। এয়া কাৰবাৰ চলি থকা হৈছে এতিয়া।